ভেৰগাঁও জিলা এবিএমচিৰ সভাপতি সাহিল আনোৱাৰৰ বিস্ফোৰক মন্তব্য। বিটিচিত উন্নয়নৰ নামত প্ৰমোদ বড়ো বিগ জিৰো। উন্নয়নৰ ক্ষেত্ৰতো প্ৰমোদ বড়ো ডাঙৰীয়া বিগ জিৰো বুলি ক'ব লাগিব। কেতিয়া প্ৰদান কৰিব বিটিআৰ অঞ্চলৰ ৰাইজক ভূমিপট্টা? কেতিয়া নিৰ্মাণ হ'ব বিটিআৰৰ সংখ্যালঘু মুছলমানৰ হজ ভৱন? অনাগত বিটিচি নিৰ্বাচনৰ আগত যদি সংখ্যালঘু ৰাইজক ভূমিপট্টা প্ৰদান নকৰে তেন্তে ইউপিপিএল দলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰে এবিএমচিৰ নেতাই। বিগত এই বিটিচি নিৰ্বাচনৰ আগত যদি এই ভকতপাৰা অঞ্চল বা গোটেই বিটিচিত যদি মানে ভূমিপট্টা প্ৰদান নকৰে তেনেহ'লে কিন্তু আগন্তুক দিনত তেখেতে আগন্তুক নিৰ্বাচনত কিন্তু ইয়াৰ মানে জবৰদস্তি মানে মোকাবিলা তেখেতে কৰিব লাগিব ৰাইজে। ইয়াৰ লগতে ভকতপাৰা ভিচিডিচিৰ অধ্যক্ষ দীপক বড়োৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সাহিল আনোৱাৰৰ। দীপক বড়োৱে একপক্ষ নীতিৰ কাম কৰা বুলি অভিযোগ। সংখ্যালঘু অধ্যুষিত এলেকাত কাম নাই দীপক বড়োৰ, এই অভিযোগ সাহিল আনোৱাৰৰ। মানে ভকতপাৰা ভিচিডিচি যিজন অধ্যক্ষ আছিলে আমাৰ দীপক বড়ো ডাঙৰীয়াও কিন্তু মানে যি আমাৰ সংখ্যালঘু মানে ভকতপাৰা অঞ্চলত যিবোৰ সংখ্যালঘু অঞ্চলৰ অধ্যক্ষতা যিবোৰ ৰাস্তা ঘাট আছিলে তো এইবোৰ ৰাস্তা ঘাটতো তেখেতে কিন্তু কোনো ধৰণৰ উন্নয়ন কৰা নাই। লগতে তেখেতে মানে একপক্ষমূলক মানে নীতিৰে তেখেতে আগবাঢ়িছে। তো আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাম যে আপুনি উন্নয়নৰ শ্লোগান দিয়ে আপুনি কৈ আছিলে যে মানে সকলোৰ লগতে আপুনি আছে বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে সবকা সাথ সবকা বিকাশ, কিন্তু আমি ইয়াতে আহি দেখিবলৈ পাইছোঁ যে আমাৰ সংখ্যালঘু অধ্যুষিত সংখ্যালঘু এলেকাবোৰ কিন্তু আজিৰ তাৰিখলৈকে উন্নয়ন হোৱা নাই। আজি মৰাবেগাই হওক, আজি তেতলি ভাঙৰিয়াই হওক, এইবোৰ অঞ্চলত কিন্তু আজিলৈকে কোনো ধৰণৰ উন্নয়ন হোৱা নাই। তো আমি আহ্বান জনাম প্ৰমোদ বড়ো ডাঙৰীয়াক যে তেওঁলোকে উন্নয়নৰ যি মানে শ্লোগান দি তেখেতে মানে চৰকাৰত আহিছিলে তো উন্নয়নৰ কাৰণে কাম কৰিব লাগে। লগতে ভূমিপট্টা প্ৰদানৰ কাৰণে তেখেতে এটি মানে শ্লোগান আছিল যে বিটিচি অঞ্চলত যিকোনো জাতি জনগোষ্ঠীকে তেওঁলোকে ভূমিপট্টা প্ৰদান কৰিব, এইটো কিন্তু তেখেতৰ শ্লোগান আছিলে। কিন্তু আজিৰ তাৰিখত মই গম পালোঁ যে ভকতপাৰা অঞ্চলত এজন ব্যক্তিও কিন্তু ভূমিপট্টা প্ৰদান কৰা নাই। তো মই প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাম, লগতে তেখেতক মানে আমি সকীয়াই দিবলৈ ওলাইছোঁ যে যদি তেওঁলোকে এই বিগত এই বিটিচি নিৰ্বাচনৰ আগত যদি এই ভকতপাৰা অঞ্চল বা গোটেই বিটিচিত যদি মানে ভূমিপট্টা প্ৰদান নকৰে তেনেহ'লে কিন্তু আগন্তুক দিনত তেখেতে আগন্তুক নিৰ্বাচনত কিন্তু ইয়াৰ মানে জবৰদস্তি মানে মোকাবিলা তেখেতে কৰিব লাগিব ৰাইজে। ইয়াৰ ওপৰত তেখেতৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা ল'ব। নাই, এবিএমচিয়ে এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা আমাৰ মানে সিদ্ধান্ত হোৱা নাই যে আমি কাক সমৰ্থন কৰিম নকৰিম। কিন্তু এটা কথা স্পষ্ট যে প্ৰমোদ বড়ো ডাঙৰীয়াই যিবোৰ মানে শ্লোগান দিছিলে যে তেওঁলোকে তেখেতে ভূমিপট্টা প্ৰদান কৰিব বা হজ ভৱন নিৰ্মাণ কৰিব বা এই আপোনাৰ মানে চাকৰি প্ৰদান কৰিব, কিন্তু আজিৰ তাৰিখত কিন্তু তেখেতে বিফল। তেখেতে নাই হজ ভৱন নিৰ্মাণ কৰিলে নে ভূমিপট্টা প্ৰদান কৰিলে। আমাৰ সংখ্যালঘু ৰাইজ, আমাৰ খাটি খোৱা ৰাইজ, আমাক কোনো ধৰণৰ মানে বিশাল অট্টালিকা বা তেনেকুৱা ধৰণৰ কোনো নালাগে, কিন্তু আমাৰ যি মানে ভাৰতবৰ্ষৰ সংবিধানে যি আমাৰ মানে অধিকাৰ সাব্যস্ত কৰিছে যে মানে অস্ত্ৰ বস্ত্ৰ আৰু বাসস্থান, এই বাসস্থানৰ ক্ষেত্ৰত তেখেতে গুৰুত্ব আৰোপ কৰিব লাগে। আজি ভূমিপট্টা প্ৰদান কৰিব লাগে। আমাৰ এইবোৰ আমাৰ মূল আগৰ পৰা আমি এবিএমচিয়ে এই মানে কৈ আহিছোঁ, আগন্তুক দিনতো কৈছোঁ। লগতে আমি 14 নৱেম্বৰতো আমি দিল্লীত কাৰ্যসূচী ধৰ্ণা কাৰ্যসূচী আমি লৈছোঁ যে 14 নৱেম্বৰতো আমি এই সম্পৰ্কে যে আজি যে বিটিচি অঞ্চলৰ ৰাইজে যে শংকাত আছে, ভয় ভাবুকিত মানে জীয়াই আছে, তো এই সম্পৰ্কে আমি 14 নৱেম্বৰতো আমি দিল্লীত ধৰ্ণা কাৰ্যসূচী লৈছোঁ যে বিটিচি অঞ্চলৰ প্ৰতিটো ৰাইজক সৰ্বস্তৰ ৰাইজক ভূমিপট্টা প্ৰদান কৰিব লাগিব। এই আমাৰ আগৰ মানে বিগত দিনতো আমাৰ দাবী আছিলে, আগন্তুক দিনতো আমাৰ এই দাবী থাকি যাব যেতিয়ালৈকে আমাৰ সংখ্যালঘু বা সৰ্বস্তৰ ৰাইজ যেতিয়ালৈকে ভূমিপট্টা। নিউজ ডেস্ক, নিউজ MD।